क्रिकेट मेरी जान है, क्रिकेट मेरे प्राण है, क्रिकेट सबसे महान है। বন্ধুসকল, ৰাজস্থান ৰয়েলছৰ টিমটোত কোন কোন আছে সকলোখিনি জনাম। আৰু এটা বিশেষ প্ৰব্লেম হৈছে ৰাজস্থান ৰয়েলছটোৰ মাত্ৰ গোটেই টিমটোৰ এটা প্লেয়াৰ নোহোৱাৰ কাৰণে টিমটো আধৰুৱা যেন হৈ পৰিছে। আপোনালোকে জাজ কৰক, কমেণ্ট কৰি জনাওক সেই প্লেয়াৰজন কোন হ'ব পাৰে। কমেণ্ট কৰি জনাওক, মই একেবাৰে লাষ্টত জনাম কাৰ কাৰণে এই যোনটো প্লেয়াৰৰ কাৰণে গোটেই টিমটো আধৰুৱা যেন লাগিছে। যিহেতু বিগত বছৰবোৰত এই টিমটোক আগুৱাই নিয়া মাত্ৰ এজন মানুহ আছিলে, সেইজন আপোনালোকে গম পাব পিছত। আজি আহোঁ মই এই ৰাজস্থান ৰয়েলছৰ এতিয়া টিমবোৰত কেনেকৈ ভাগ কৰা হৈছে, কেনেকৈ তেওঁলোকে কিমান প্লেয়াৰ কিনিলে, সকলোখিনি এইটো ভিডিঅ'ত জানিব পাৰিব। লগতে এটা 13 বছৰীয়া বিহাৰৰ ল'ৰা, যিটো নেকি আচলতে এটা কথা ক'বই লাগিব, ৰাজস্থান ৰয়েলছে সদায় য়ং প্লেয়াৰক বহুতেই সুযোগ দিয়ে। সৰু উঠি অহা ল'ৰাবোৰক আগলৈ আগুৱাই নিয়াত তেওঁলোকৰ বহুতখিনি অৱদান আছে। সেই বিষয়ে চাবলৈ গ'লে আপোনালোকে জয়ছোৱালকে চাওক বা ৰিয়ান পৰাগকে চাওক, বহুত সৰুৰ পৰা তেওঁলোকক আগবঢ়াই নিয়াত ৰাজস্থান ৰয়েলছে বহুতখিনি সহায় কৰিছে আৰু চান্স দিয়ে, সুবিধা দিয়ে খেলিবলৈ। গতিকে সেইটো কথা জানিব লাগিব। আগৰ পৰাই যদি কোনোবা বিহাৰৰ হওক বা কোনোবা সৰু ষ্টেটৰ বা তেনেধৰণৰ সৰু প্লেয়াৰ, যিবোৰ সৰু ল'ৰা উঠি অহা প্ৰজন্ম, যাৰ নেকি প্ৰতিভা আছে, তেনেকুৱাসমূহক আগবঢ়াই নিয়া হ'ল ৰাজস্থান ৰয়েলছে। গতিকে ৰাজস্থান ৰয়েলছৰ টিমবোৰ কেনেকৈ ভাগ কৰা হ'ল, বেটিঙৰ হিচাপে কাক কাক লৈছে, মই আজি ভিডিঅ'টোত আপোনালোকক জনাম। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। গতিকে এই চেনেলটোলৈ নতুনকৈ অহা সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মই ক্ৰিকেট জগতৰ এতিয়া IPL আহি আছে, IPLৰ বিষয়ে বহুতখিনি ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিম। গতিকে IPLৰ সকলোখিনি ভিডিঅ' আপোনালোকে ইয়াত চাব পাৰিব। গতিকে বেটাৰ হিচাপে ৰাখিছে YSSB জয়ছোৱাল, আগৰ প্লেয়াৰ, চিমৰন হাটমাৰ, পুৰণা প্লেয়াৰ তেওঁলোক আছে, নতুনকৈ কিনিছে শিৱম দুবে। লগতে বৈভৱ সূৰ্যবংশী, সেইজনে হয় এজন 13 বছৰীয়া প্লেয়াৰ, যাক নেকি 1.10 কৰোৰ টকা দি কিনিছে। গতিকে বহুতেই এটা ভাল খবৰ। খেলিবলৈ সুযোগ দিয়াটো বিচাৰোঁ, কেনেকুৱা খেল প্ৰদৰ্শন কৰে সেইটো দেখনীয়া হৈ পৰিব। গতিকে তেনেকৈ ৰাখিছে, অকল বেটাৰ হিচাপে এই 4জনক ৰাখিছে। লগতে উইকেট কিপাৰ হিচাপে ৰাখিছে সঞ্জু চেমছন আৰু ধ্ৰুৱ জুৱেল, তেওঁলোক দুজনক ৰাখিছে উইকেট কিপাৰ। বাকী কেপ্টেইন হিচাপেতো সঞ্জু চেমছন থাকিবই, আগৰ পৰা এজনটো বহুত সৰুৰ পৰাই ইয়াত খেলা বুলি ক'ব লাগিব। তেওঁ এটা উদাহৰণ বুলি ক'ব লাগিব ৰাজস্থান ৰয়েলছৰ ফালৰ পৰা। সেনেধৰণৰ একেবাৰে সৰুৰ পৰা ৰাজস্থান ৰয়েলছক আগুৱাই নিয়াত তেওঁৰ অৱদান বহুত আছে, আৰু এনেধৰণৰ সুবিধা প্ৰদান কৰিছিলে তেওঁলোকৰ ফালৰ পৰা, ৰয়েলছৰ ফালৰ পৰা। গতিকে অলৰাউণ্ডাৰ হিচাপে ৰাখিছে চাওক, ৰিয়ান পৰাগক ৰাখিছে ফাৰ্ষ্টত, আৰু যুজভেৰ সিং চাৰক ৰাখিছে, লগতে নীতিশ ৰাণাক ৰাখিছে। এইজন এজন মহান প্লেয়াৰ হয়, তেওঁকো লৈ অহা হৈছে। গতিকে বলাৰ হিচাপে শ্ৰীলংকা প্লেয়াৰ এইবাৰ বেছি ৰখা হৈছে। সন্দীপ শৰ্মা এইজনটো আগৰ হয়, ৰিটাৰ্ণ প্লেয়াৰ হয়। লগতে তুষাৰ দেশপাণ্ডে এইজন আছিলে CSK ফালৰ পৰা, এতিয়া ৰাজস্থানলৈ আহিলে। তাৰপৰা আকাশ মাধৱাল, তাৰপিছত কুমাৰ কাৰ্তিক, ৱানিন্দু হাছাংগা এইজন শ্ৰীলংকাৰ প্লেয়াৰ হয়। গতিকে এইজনটো এবাৰ চাবলগীয়া হ'ব। তাৰপিছতে আছে মহেশ, এওঁৰো শ্ৰীলংকাৰ হয়। তাৰপাছে ফজল হক, তাৰপিছত এজন হেভি প্লেয়াৰ আছে, যিজন নেকি আগতে ৰাজস্থান ৰয়েলছৰ হৈ ডাঙৰ অৱদান কৰি যোৱা হয়। গতিকে বেলেগ টিমত আছিলে, বৰ্তমান আকৌ ঘূৰি আহিছে ঘৰলৈ বুলি ক'ব লাগিব, জাফৰ আৰ্চাৰ। এইজনক 12.50 কৰোৰ টকা দি নতুনকৈ ৰিটাৰ্ণ কৰা হৈছে। গতিকে খেলটো চাবলগীয়া হ'ব, কাৰ খেল। অলৰাউণ্ডাৰ হিচাপে মাত্ৰ 3জনক ৰখা হৈছে। তাৰ ভিতৰতে আছে, প্ৰথমতে আছে ৰিয়ান পৰাগ। গতিকে অসমৰ কাৰণে খুবেই ভাল খবৰ। আৰু প্ৰথমতে মই এটা কথা কৈছিলোঁ যে যিহেতু ৰাজস্থান ৰয়েলছৰ যিটো টিমটোত আধৰুৱা হৈ আছে মাত্ৰ এজন প্লেয়াৰৰ কাৰণে, যিজনে নেকি বহুত ডাঙৰ অৱদান কৰি গৈছে আগতে। গতিকে কোন হ'ব পাৰে সেইজন, হয়তো আপোনালোকে সকলোৱে গম পাইছে, জছ বাটলাৰ, যিয়ে নেকি মনতে ভাবি আছিলোঁ আকৌ এবাৰ তেওঁ ৰিটাৰ্ণ হ'ব, ৰাজস্থান ৰয়েলছে তেওঁ কিনিব, কিন্তু নাই, তেনেকুৱা নহ'লে। গতিকে কি হয় দেখা যাব খেলত। গতিকে সেইজনৰ ওপৰত থাকি গ'ল মনটো, তেওঁ থকা হ'লে হয়তো বহুত ভাল আছিল তেনেধৰণৰ। গতিকে যি হয় দেখা যাব, খেল আহি থাকিলে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব, খেল যেতিয়া হ'ব তেতিয়া ইয়াৰ আপডেট পাই থাকিব।